নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ। আজি বহাগ মাহৰ 16 তাৰিখ শনিবাৰ, ইংৰাজীৰ 2022 বৰ্ষৰ এপ্ৰিল মাহৰ 30 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় 4:51 আৰু সূৰ্যাস্তৰ সময় 5:50। আজি তিথি হৈছে অমাৱস্যা তিথি। নিশা 12:59 পিছত শুক্লা প্ৰতিপদ তিথি হ'ব। নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ। সন্ধিয়া 7:35 পিছত ভৰণী নক্ষত্ৰ হ'ব। আজি জন্ম হোৱা শিশুসকলৰ মেষ ৰাশি ক্ষত্ৰিয় অথবা বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব। সন্ধিয়া 7:55 পিছত নৰগণ হ'ব। আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব। শুভ সময় পুৱা 9:22 পৰা 12:51 নিশা 8:16 পৰা 10:27 নিশা 11:56 পৰা 1:52 পৰ্যন্ত পুনৰ নিশা 2:03 পৰা 3:33 পৰ্যন্ত শুভ সময় আজিৰ দিনটোত দেখা যায়। আজি যাত্ৰাৰ লগতে শুভ কৰ্ম দেখা নাযায়। বিবিধ শ্ৰাদ্ধ, অমাৱস্যাৰ একোদিষ্ট আৰু সপিণ্ডন। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষত্বলৈ। আজি অসমৰ মাণিকপুৰ সত্ৰত শ্ৰী শ্ৰী গোবিন্দ ভৱন গীতাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস। আনহাতে আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ সময়ত পালন কৰিবলগীয়া নীতি নিয়ম তথা প্ৰতিকাৰসমূহ ৰাশিচক্ৰৰ 12টা ৰাশি অনুযায়ী আমাৰ জীৱন যাত্ৰাৰ ভিডিঅ'ত ইতিমধ্যে উপলব্ধ হৈছে। জীৱন যাত্ৰাত অন্তৰ্ভুক্ত হোৱা সূৰ্যগ্ৰহণ শীৰ্ষক ভিডিঅ'টিত প্ৰত্যেকটো ৰাশিৰে ভাগ্যফল তথা প্ৰতিকাৰসমূহ আপোনালোকে লাভ কৰিব। আপোনালোকৰ সুবিধাৰ্থে সূৰ্যগ্ৰহণ শীৰ্ষক ভিডিঅ'টিৰ লিংকটো এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে জীৱন যাত্ৰাৰ সূৰ্যগ্ৰহণৰ ভিডিঅ'টি চাই উপকৃত হ'ব। খাদ্যৰ দিশত আজি অমাৱস্যা তিথি হোৱা হেতুকে নিৰামিষ আহাৰ গ্ৰহণ কৰা উচিত। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব, আমি প্ৰেৰণা পাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত শাৰীৰিকভাৱে অৱসাদগ্ৰস্ত হ'ব পাৰে। কৰ্মস্থানত মানসিকভাৱেও অশান্তিত ভোগাৰ সম্ভাৱনা দেখা যায়। এই ক্ষেত্ৰত আপুনি অত্যন্তই ধৈৰ্যশীল হোৱাটো বাঞ্ছনীয়। কথা বাৰ্তাত সাৱধান হওক এই ৰাশিৰ বেপাৰ বাণিজ্যৰ লগত জড়িতসকল। ঘৰুৱা দিশত কঠোৰ পৰিশ্ৰমৰ ফল আপুনি আজি লাভ কৰিব। ছাত্ৰ ছাত্ৰী তথা নিবনুৱাসকলে আজিৰ দিনটো পূৰ্বৰ তুলনাত অধিক সক্ৰিয় হৈ থাকিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপুনি শান্ত হৈ থাকিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত মধ্যম ফলদায়ক। মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। আজিৰ দিনটো বৃষ ৰাশিৰ অধিপতিসকলৰ বাবে শুভ হোৱা পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত আপুনি আজি আৱেগৰ বশৱৰ্তী নহ'ব। ব্যৱসায়ীসকলৰ আজি অৰ্থ আগমন ঘটিব পাৰে। ঘৰুৱা দিশত সম্পৰ্কৰ উন্নতি ঘটিব তথা মৰম স্নেহ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে শান্ত হৈ অধ্যয়নত গুৰুত্ব আৰোপ কৰিলে লাভান্বিত হ'ব। নিবনুৱাসকলৰ কৰ্মস্পৃহা বৃদ্ধি পাব। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ।
স্বাস্থ্যৰ দিশত ভৰিৰ বিষ আৰু গাঁঠিৰ বিষে কষ্ট দিব পাৰে। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজি বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন হ'ব। কৰ্মস্থানত আপুনি আজি নিজকে সক্ৰিয় অনুভৱ কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলে ব্যৱসায়ৰ দিশত সকলো কথা যুক্তিৰে বিবেচনা কৰিলে লাভৱান হ'ব। ঘৰুৱা দিশত আপুনি পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো কোনো ধৰণৰ লাভ বা ক্ষতি নাই। নিবনুৱাসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। প্ৰেমৰ দিশত আপুনি আজি ব্যয়ৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো বিশেষভাৱে শৰীৰৰ প্ৰতি যত্ন লোৱাটো অত্যন্তই দৰকাৰী। কৰ্মক্ষেত্ৰত আপুনি আজি জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও আপোনাৰ দক্ষতাৰ বলত সেই সমস্যাসমূহ সহজতে সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি হঠাতে লোৱা সিদ্ধান্তৰ পৰা আনন্দ লাভ কৰিব। ঘৰুৱা দিশত তুলনামূলকভাৱে আপোনাৰ আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলৰ আজি বন্ধুবৰ্গৰ লগত বিভেদ হ'ব পাৰে। এই ৰাশিৰ নিবনুৱাসকলে আজি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত বিবাহৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ বিবাহৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদি ৰোগে আপোনাক আজি কষ্ট দিব পাৰে। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আজি কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ পৰা সংকটমুক্ত হ'ব পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিলে উপকৃত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ যোগ্য স্থান প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। নিবনুৱাসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। প্ৰেমৰ দিশত আপুনি প্ৰেমাস্পদৰ পৰা প্ৰশংসা লাভ কৰিব। স্বাস্থ্যৰ দিশত ৰ'দ আৰু প্ৰদূষণৰ ফলত শ্বাস প্ৰশ্বাসত কষ্ট পাব পাৰে। আপুনি ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ।
কন্যা ৰাশিৰ জাতক জাতিকাসকলক বিভিন্ন কাৰকে আজিৰ দিনটো লাভৱান কৰি তুলিব। কৰ্মস্থানত পদোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে বহুদিনীয়া প্ৰচেষ্টাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ'ব। আত্মীয় বা বন্ধুৰ পৰা আজিৰ দিনটো কোনো সুখবৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্মৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ বাবে আজিৰ দিনটো মংগলদায়ক। প্ৰেমত আজিৰ দিনটো অতিকৈ শুভ ফলদায়ক। আনহাতে প্ৰেমত নৱৰসৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শুভ। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপুনি আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি শত্ৰু হ্ৰাসৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। পিতৃ মাতৃৰ শুভ। নিবনুৱাসকলে কোনো বন্ধুৰ সহায়ত উপকৃত হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ সুনাম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে পৰিতপ্ত হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব পাৰে। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে
সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। আপোনাৰ বাবে আজিৰ দিনটো অতিকে উৎসাহজনক ৰূপে পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি হোৱাৰ সংকেত আপুনি আজি লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি বিপৰীত লিংগৰ পৰা লাভান্বিত হ'ব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। লগতে আপোনাৰ সন্তানৰ বাবেও আজিৰ দিনটো অতিকে উত্তম দিন ৰূপে পৰিগণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক চিন্তাধাৰা প্ৰতিফলিত হোৱাৰ যোগ দেখা যায়। নিবনুৱাসকলৰ বহুদিনীয়া কষ্টৰ সফল পৰিসমাপ্তি ঘটিব, অৰ্থাৎ নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। প্ৰেমৰ দিশত বয়োজ্যেষ্ঠসকলৰ সহযোগ আপুনি আজি লাভ কৰিব। স্বাস্থ্যৰ দিশত সাৱধান নহ'লে চিকিৎসাজনিত কাৰণত আপোনাৰ অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। আজিৰ দিনটোত মকৰ ৰাশিৰ অধিপতিসকলে বহুদিনীয়া কষ্ট তথা ত্যাগৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত উচ্চপদস্থ ব্যক্তিৰ পৰা আপুনি আজি প্ৰশংসিত হ'ব। আনহাতে সামাজিক দিশতো আপুনি আজি সন্মান লাভ কৰিব। এই ৰাশিৰ যিসকল জাতক জাতিকা বেপাৰ বাণিজ্যৰ লগত জড়িত তেওঁলোকে আজি ব্যৱসায়ৰ দিশত ভাল সুযোগ লাভ কৰিবলৈ সমৰ্থ হ'ব। ঘৰুৱা দিশত ভুল সিদ্ধান্তৰ জৰিয়তে আপোনাৰ আজি লোকচান হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ সময়ত সজাগ হওক। ছাত্ৰ ছাত্ৰীসকলে অহংভাৱ ত্যাগ কৰি চলিলে উপকৃত হ'ব। নিবনুৱাসকলে ভাতৃৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত পিঠি আৰু ভৰিৰ বিষ হোৱাৰ সম্ভাৱনা দেখা যায়। লগতে ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগৰ দ্বাৰা আক্ৰান্তসকলে অতিমাত্ৰা মানসিক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰা উচিত। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। আজিৰ দিনটো আপুনি সুখেৰে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কোনো নতুন ব্যক্তিৰ সহায়ৰ দ্বাৰা আপুনি লাভৰ মুখ দেখিবলৈ পাব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি আন লোকৰ সৈতে বাৰ্তালাপ কৰোঁতে বিনম্ৰ সহকাৰে বাৰ্তালাপ কৰা উচিত। পাৰিবাৰিক দিশত আনন্দৰ প্ৰাপ্তি ঘটিব। আপোনাৰ ধনাত্মক চিন্তাধাৰাৰ বাবে পৰিয়ালত সুখ সমৃদ্ধিয়ে বিৰাজ কৰা দেখা যাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি বন্ধুৰ সহায়ত উপকৃত হ'ব। নিবনুৱাসকলে আজি ইচ্ছা কৰা বা আশা কৰা ফলৰ বিপৰীত পৰিণাম লাভ কৰিব পাৰে। প্ৰেমৰ দিশত আপুনি আজি ক্ৰোধ সম্বৰণ কৰিলে লাভান্বিত হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেহৰ উপৰিভাগত বিষ অনুভৱ কৰাৰ আশংকা দেখা যায়। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক।
আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে আজি খং ৰাগ সম্বৰণ কৰিবলৈ যত্ন কৰা উচিত, অন্যথা পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্ট আৰু যত্নৰ ফলত আপুনি লক্ষ্যপ্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। ঘৰুৱা দিশত মতানৈক্যতা হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো সাৱধানে চলিবলৈ যত্ন কৰিলে উপকৃত হ'ব। অতি উৎসাহী হৈ কোনো বন্ধুৰ আগত যাতে আপুনি আজি গোপন কথা ফাদিল নকৰে, নহ'লে বিপদত পৰিব। নিবনুৱাসকলে আজি মা লক্ষ্মীৰ মন্দিৰত এগছি চাকিত কৰ্পূৰ দিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আপোনাক আজি প্ৰেমাস্পদৰ সৈতে দীঘলীয়া যাত্ৰা কৰা দেখা যাব। স্বাস্থ্যৰ দিশত যান বাহনৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। নিয়মসমূহ পালন কৰিলে বিশেষ চিন্তাৰ কাৰণ নাই। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।